পাহৰণি অন্ধাৰত ধুনীয়া অতীত শদিয়া এক ঢুকি নোপোৱা সততে যাব নোৱাৰা ৰহস্যময় অগম্য ঠাইৰ কল্পনাৰ বাবেই হয়তো শদিয়ালৈ নাযাবা শতফুল নাখাবা এটি পুৰণি প্ৰবাদ মুখে মুখে বাগৰিছিল প্ৰায় ১০০ বছৰৰ আগেয়ে সেই শদিয়াত প্ৰথম পিতৃ হ'ব খোজা এজন মানুহক যদি চিকিৎসকে সোধে সন্তান নে মাতৃ এজনকহে বচাব পৰা যাব কাক ৰাখিম সেই পিতৃৰ মনৰ ধুমুহা আৰু চাকনৈয়াৰ মাজৰ পৰা যি উত্তৰ স্বাভাৱিকভাৱে আহিব তেনে উত্তৰ এটাই পিতৃজনে দিছিল দুয়োজনকে বচাবলৈ চেষ্টা কৰক অগত্যা নোৱাৰিলে মাতৃক বচাওক জন্ম হ'বলগীয়া সন্তানটোৰ প্ৰতি মায়ামোহ তেনে অৱস্থাত বিসৰ্জন দিয়া হৈ যায় এই কাহিনীৰ আদি বিচাৰি আমি উভতি যাব লাগিব ১০০ বছৰ পিছুৱাই সেই কাহিনী উপজিব লগা সন্তানটিৰ পিতৃ-মাতৃৰ জীৱনৰ এটি অধ্যায় সময়ৰ উভতনি যাত্ৰাত তেতিয়াহে ভাহি উঠিব গুৱাহাটীৰ ভৰুলুমুখৰ পথাৰ সেউজীয়া গছ-গছনি তাৰ মাজেৰে বৈ যোৱা স্ফটিকৰ দৰে পানীৰ ভৰুলু নৈখন সংকটৰ মাজেৰে উপজিব খোজা এটি সন্তানৰ পিতৃ আৰু মাতৃ নীলকান্ত আৰু শান্তিপ্ৰিয়া নামৰ দুটি চৰিত্ৰই তেনে সময়তে ইজনে সিজনক গুৱাহাটীৰ ভৰুলুমুখত লগ পাইছিল সাজু হৈছিল পৰস্পৰে জীৱন একেলগে পাৰ কৰিবলৈ এনেকৈয়ে আৰম্ভ হৈছিল অসমৰ ভৱিষ্যতৰ এটি অনাগত সূৰ্যৰ পোহৰেৰে উজ্জ্বল হ'ব লগা সময়ৰ সপোন এটা কাহিনীৰ সূত্ৰপাত সাধাৰণ যদিও অসাধাৰণ উজনি অসমৰ নাজিৰাৰ নমাটিৰ পৰা অশেষ কষ্ট কৰি নীলকান্ত হাজৰিকা আহিছিল গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ ভৰুলুমুখৰ ভাড়াঘৰ এটাত থাকি মেধাৱী ছাত্ৰজনে পঢ়া শুনা কৰিছিল সেই ভাড়াঘৰৰ গৰাকীয়ে নীলকান্তৰ স্বভাৱ চৰিত্ৰ অমায়িক আচৰণবোৰ জীয়েক শান্তিপ্ৰিয়াৰ আগত প্ৰায়ে বখানিবলৈ ধৰিলে মাতৃৰ মমতাসুলভ কথাবোৰে শান্তিপ্ৰিয়াৰ মনটোও নীলকান্তৰ প্ৰতি দুৰ্বল কৰি পেলাইছিল অৱশেষত চিৰন্তন ঘটনাৰ দৰেই ঘটনাটো ঘটিছিল নীলকান্ত আৰু শান্তিপ্ৰিয়াৰ বিয়া হ'ল নীলকান্তই BA পাছ কৰিছিলহে BA পাছ কৰাৰ পাছত নীলকান্তই ME স্কুলৰ মাষ্টৰৰ চাকৰি এটা পালে শদিয়াত ১৯২৩-২৪ চনৰ শদিয়া আছিল এক প্ৰকাৰ অৰণ্য দুৰ্গম বাটপথ বিয়া হৈ শান্তিপ্ৰিয়া আৰু নীলকান্ত হাজৰিকা পালেগৈ শদিয়াত যেনিয়েই চকু যায় তেনিয়েই সেউজীয়া দূৰৈত নীল সেউজ পাহাৰৰ শাৰী জাকে জাকে চৰাই আকাশেৰে উৰি যায় বিল জলাশয়বোৰত জাকে জুলুকি বা বৰশী পেলালি মাছ উঠি আহে শদিয়া তেতিয়া ব্ৰিটিছ পলিটিকেল এজেণ্টৰ শাসন সেয়েহে অঞ্চলটোৰ নাম আছিল শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেষ্ট এই ঘটনাটো সম্পৰ্কত ভূপেন হাজৰিকাই আত্মজীৱনী মই এটি যাযাবৰত লিখিছে মই অলৌকিক কথা বিশ্বাস নকৰোঁ তথাপি মোৰ জীৱনৰ এটা কাহিনী ক'বৰ মন যায় ১৯২৪ চন অনাথ বন্ধু দাস বুলি এজন ২৩ বছৰীয়া ডেকা কটন কলেজত পঢ়িছিল খুব ভাল চেতাৰ বজাইছিল হেনো টাইফয়েড হৈ তেওঁ ঢুকাই থাকিল অনাথ বন্ধুৰ ভনীয়েক আছিল শান্তিপ্ৰিয়া অনাথ বন্ধু ঢুকাই থকাত তেওঁৰ মাকে শান্তিপ্ৰিয়াক মানে জীয়েকক ক'লে শান্তি তই নীলক বিয়া কৰ কটন কলেজত পঢ়া নাজিৰাৰ ল'ৰাটো বিয়াৰ দুবছৰৰ পাছত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত কেঁচুৱা প্ৰসৱ কৰাৰ আনন্দটো তাৰেদি পঠিয়ালে শান্তিপ্ৰিয়াৰ মাকলৈ জোঁৱায়েকে এটি ল'ৰা শিশু জন্ম হৈছে সেইদিনাই পুৱা শান্তিপ্ৰিয়াৰ মাকে অকস্মাতে চিঞৰি উঠিল মই এটা সপোন দেখিলোঁ মোৰ অনাথ আকৌ শান্তিৰ গৰ্ভলৈ ঘূৰি আহিছে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰৰ পুৱতি নিশাৰ পৰা শান্তিপ্ৰিয়াৰ প্ৰসৱ বেদনা আৰম্ভ হ'ল ঘৰলৈ ধাই আহিল সেই অঞ্চলৰ একমাত্ৰ চাহাব ডাক্তৰজনকো মাতি অনা হ'ল বহু সময় হৈ গ'ল চুবুৰীয়া মহিলাসকলৰ এগৰাকী আহি ভয়ে ভয়ে বাহিৰত উৎকণ্ঠাৰে পাইচাৰি কৰি থকা নীলকান্ত হাজৰিকাক ক'লেহি কিবা এটা হৈছে নহ'লে ইমান সময় নালাগে ঠিক তেনেতে শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেষ্টৰ মেডিকেল অফিচাৰ হৈ থকা ডাক্তৰজন আহি গম্ভীৰভাৱে ক'লেহি কেঁচুৱাটোৰ মূৰটো বৰ ডাঙৰ ফৰচেপ ডেলিভাৰী অৰ্থাৎ এডাল চেপেনাজাতীয় বস্তু ব্যৱহাৰ হ'ব পাৰে মূৰটো ভাগি যাবও পাৰে এতিয়া কেঁচুৱা নে মাকক বচাম কওক আপুনি ডাক্তৰৰ মুখলৈ খন্তেক চাই নীলকান্ত হাজৰিকাই ক'লে পাৰিলে দুয়োজনকে বচাওক অগত্যা নোৱাৰিলে মাকক বচাওক অদৃষ্টই হয়তো তেতিয়া ভৱিষ্যতৰ এটি উজ্জ্বল তাৰকাৰ নাম লিখি আছিল অতি আগ্ৰহেৰে কেঁচুৱাটো মূৰত আঘাত নলগাকৈ জন্ম হ'ল ডাক্তৰ আৰু ধাইৰ অশেষ কষ্টত মা শান্তিপ্ৰিয়াৰো জীৱন বাচিল নহ'লে কেঁচুৱাৰ আশা সকলোৱে এৰি দিছিল
জন্মৰ লগে লগেই মৃত্যু হ'ব বুলি ভবা ল'ৰাটো বাচি প্ৰথম কান্দোন জুৰিলে। চৌপাশে সেই কান্দোনৰ সৈতে আনন্দৰ বন্যা বৈ গ'ল। নীলকান্ত আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ প্ৰথম সন্তান ভূমিষ্ঠ হ'ল। তেতিয়া বাৰু কোনে জানিছিল বিধাতাই যে সেই দুৰ্গম শদিয়াত পৃথিৱী উজালাবলৈকে এটি নৱজাতকক ৰক্ষা কৰিছিল, যি ভূপেন হাজৰিকা নামেৰে নীলকান্ত হাজৰিকা শান্তিপ্ৰিয়াৰ কোলা শুৱনি কৰাৰ লগতে সমগ্ৰ দেশমাতৃৰ কোলা শুৱনি কৰি জগতসভা পোহৰ কৰাৰ সংকল্প লৈ ভূমিষ্ঠ হৈছিল।